এয়া হ'ল তিতা কেৰেলাখিনি মই গছকিলোঁ। মোৰ ডাঙৰ পাত্ৰ নাই কাৰণে ইয়াতে এনেধৰণে গছকিছোঁ। এই পলিথিনৰ ভিতৰতে মই গছকিছোঁ এনেকৈ। যদি আপোনালোকৰ ভৰিবোৰ ভাগৰ লাগে, কলা ফুলবোৰ ভাগৰ লাগে, তেতিয়াহ'লে এনেকৈ এই তিতা কেৰেলা আধা ঘণ্টামান আপুনি গছকি থাকিব। যদি আধা ঘণ্টাটো যদি আপোনাৰ তিতা ভাৱ নাকেদি নাহে, তেতিয়াহ'লে আপুনি যিমান পাৰে সিমান সময়লৈকে গছকি থাকিব। নাকেদি মুঠতে আপোনাৰ তিতা ভাৱটো আহিব লাগিব। তেতিয়া আপুনি আপোনাৰ কলা ফুলবোৰ যে ভাগৰ লাগে, সেই ভাগৰ লগা ভাৱটো আপোনাৰ ভাল হ'ব। গতিকে এনেধৰণে আপোনালোকে গছকি এয়া দেখিলে নাই বাৰু, এইটো তিতা কেৰেলা গুটিয়ে হয়। আৰু এয়া তিতা কেৰেলা মই এয়া গছকিছোঁ। গছকি মানে একেবাৰে ভাঙি দিছোঁ। একেবাৰে এয়া হেৰি হৈ গ'ল, ভাগি গৈছে। এনেকৈ ধৰণে আপোনালোকে গছকিব। দুইখন ভৰিয়ে আচলতে এনেকৈ গছকিব লাগে। দুইখন ভৰি আপোনালোকে যদি দুইখন ভৰি এনেকৈ ফেনেকিব, তেতিয়াহ'লে আপোনাৰ তিতা ভাৱ নাকেদি আহিব। আৰু তেতিয়া আপুনি আপোনাৰ এই যিটো আপোনাৰ ভাগৰুৱা ভাৱ, সেই ভাগৰুৱা ভাৱটো আৰু নাইকিয়া হ'ব। আৰু আপুনি জানিব যে আপোনাৰ যিটো প্ৰব্লেম আছিলে সেই সমস্যাটো দূৰ হৈছে। গতিকেলৈ আপোনালোকে এইটো এটা সুন্দৰ প্ৰচেছ আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। এনেধৰণে গছকিব। গছকি আপোনালোকে যিমান পাৰে গছকিব। ডাঙৰ গামলা হ'লেতো ভালেই, এনেধৰণে গছকিব। পলিথিনতে ভৰাই আপোনালোকে নাকেদি তিতা ভাৱ যেতিয়ালৈকে নাহে, তেতিয়ালৈকে আপোনালোকে ফেনেকিয়ে থাকিব। এনেধৰণে ফেনেকি থাকিব। দেখিছেনে বাৰু কেনেকুৱা একদম পূৰা ভাগি গৈছে। গছকি নাকেদি তিতা ভাৱ আহিব। তেতিয়া আপোনালোকৰ আৰু মেডিচাইন খাবলৈ দৰকাৰ নাই। পৰিষ্কাৰো হৈ আহিব। আৰু যিটো আপোনাৰ হেৰি আছিলে, অসুবিধা আছিলে, হাত ভৰিৰ জিনজিননি বা অৱশ্যে মোৰ জিনজিনোৱা নাই, কলা ফুলো ভাগৰ লগা নাই, কিন্তু এই কথাটো মই দেখাইছোঁ। এনেকৈ ধৰণে তিতা কেৰেলা গছকিব আপোনালোকে। এনেকৈ গছকিব পকাতে। মই পকাতে থৈ লৈছোঁ। এনেকৈ গছকিলে মানে আপোনাৰ তিতা ভাৱটো যেতিয়ালৈকে নাহে নাকেদি, তেতিয়ালৈকে আপোনালোকে গছকি থাকিব, ফেনেকি থাকিব। দেখিলা তিতা কেৰেলা যদি তিতা কেৰেলা যদি এনেধৰণে গছকি পেলাই নাকেদি যদি তিতা ভাৱটো আহে, তেতিয়াহ'লে তোমাৰ যদি কেনেবাকৈ বা যাৰেই হওক যদি কলা ফুলবোৰ ভাগৰ লাগে, গোটেই গা অবক লাগিব, তাৰপিছত গলধনৰ সেইটোত যদি মানে পেচাব কৰাৰ পাছতে যদি গলধনৰ তাত গৰম হৈ যাব, মানে গোটেই মূৰ ঘামি যাব, তেতিয়াহ'লে এনেকুৱা কৰিব। আপোনালোকৰ সেই অসুখবোৰ ভাল হ'ব। এনেধৰণে গছকিব। ডাঙৰ গামলা থাকিলে ভালেই। মোৰ এতিয়া ডাঙৰ গামলা নাই কাৰণে এনেধৰণে দেখুৱাইছোঁ প্ৰচেছটো। এনেকৈ গছকিব। আধা কেজিমান হ'লেও হৈ যাব। আধা কেজিও নালাগে আপোনালোকক, এপোৱামান হ'লেও হ'ব। মুঠতে এনেকৈ গছকিব। গছকি কৃষ্ণ আজিলৈ আহিছোঁ।